নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকক আজিৰ এই কক্ষাৰ এই ক্লাছলৈ স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ পাৰ্ট 4 আহা আমি আৰম্ভ কৰো ইয়াত আমি পঢ়িম ৰৈখিক সমীকৰণ এজোৰৰ সমাধানৰ লৈখিক পদ্ধতি লাষ্ট ক্লাছত আমি ড্ৰ কৰিছিলো মানে প্লট কৰিছিলো হয় না নহয় আমি ৰৈখিক সমীকৰণ এজোৰ এটা সেপাৰেট কে দুইটাকে কি কৰিছিলো গ্ৰাফ পেপাৰত বহুৱাইছিলো আৰু তাহনক লগ লগাই সদায় আমি এডাল কি পাইছিলো সৰল লেখা পাইছিলো ইয়াতো সমাধান কৰিম কেনেকে লৈখিক পদ্ধতি হেতুত চাম আমি ইয়াত আহা আমাৰ উদাহৰণ লওঁ প্ৰথমতে এটা x + y = 4 আৰু 2x + y = 10 ইয়াক আমি কিহত বহুৱাম গ্ৰাফত বহুৱাম তাৰ আগতে আমি কি কৰিব লাগিব পইণ্ট ল'ব লাগিব হয় নে নহয় প্ৰথমতে আমাৰ কি আছে সমাধান x + y = 4 ইয়াৰ পৰা আমি সদায় কি হয় উলিয়াই ল'ব লাগিব y in terms of x লিখি লম 4 - x সেকেন্ডটো 2x + y = 10 y = কিমান আহিব 10 - 2x হৈছে না এতিয়া এটুক মই 1 নম্বৰ ইকুৱেশ্যন দিও এটুক 2 নম্বৰ এতিয়া 1 ৰ বাবে xy x টো যেতিয়া মই 0 লম y কি হ'ব 4 x টো যদি মই 4 লম x টো যদি মই 4 লম y কি হ'ব এটো যদি মই 4 লম y কি হ'ব 0 হৈছে না 2 কাৰণে কৰো মান আহিব x টো যেতিয়া মই তোমাৰ কি লম x টো যে মই 4 লম y কিমান পাম এটো 4 হলে 8 10 2 পালো হয়নে আৰু কি লম চোৱা x 5 ললে y কিমান পাম y কিমান পাম x যদি মই 5 লম y কিমান পাম 0 পাম হা ইহঁতৰ এটা কমন পইণ্ট অহা নাই আমি যদি এটা কমন পইণ্ট লওঁ এটা আৰু এটা পইণ্ট লওঁ x টো যদি মই 6 লওঁ x যদি 6 লওঁ y কিমান আহিব প্ৰথমটো -2 আৰু ইয়াত যেতিয়া মই x 6 লওঁ x যদি ইয়াত মই 6 লওঁ y কিমান আহিব 10 - 12 - 2 এতিয়া আমি প্লট কৰো আহা কি আছিল আমাৰ প্ৰথমটো লাইনৰ কাৰণে 0 4 4 0 6 - 2 0 4 4 0 6 - 2 সেকেন্ডৰ কাৰণে 4 2 5 0 6 - 2 4 2 5 0 6 - 2 হৈছে এতিয়া আমি প্লট কৰো 0 4 0 1 2 3 4 এটো বিন্দু হল 0 4 next 4 0 x to 4 y 0 গটিকে এটো আহিব এটো হল 4 0 next 6 - 2 6 1 2 6 - 2 হল এতিয়া আমি একেটা কি কৰিম জয়েন কৰিম
এটা বাকি কিটা প্লট কৰো আহা সেকেন্ডৰ কাৰণে 4 2 এখিনি ন তাৰপিছত 5 0 এটো 5 0 এখিনতে আহিব নহনে এটো 5 0 আৰু এটা কি আছে 6 - 2 6 - 2 তাৰ মানে কত এখিনি দিকে এদি আমি এডাল ড্ৰ কৰো হৈছে এই দুটা কত কাটিলে 6 - 2 বিন্দুটো দুইডালে কাটিছে হেতু কি বুলি কব সমীকৰণ দুটাৰ সমাধান ইয়াৰ বিষয়ে আমি এতিয়া চোৱা ইয়াত এই দুটা ৰেখাই এটা বিন্দুতে কটাকটি কৰিছে ছেদবিন্দু এতিয়া ইহঁতৰ ছেদবিন্দু কেটা অদ্বিতীয় এটা অলপ সময় ক্লাছটোৰ আমি অকনমান আগলে পঢ়িম যেতিয়া তুমি গ্ৰাফডাল ড্ৰ নকৰাকে আমি কি কৰিব পাৰো সেই বস্তুটো চাব পাৰো ইহঁতৰ সহগিতা হেতু কৰিম কিন্তু তাৰ আগত আমি কি কৰিলো গ্ৰাফটো ক্লিয়াৰ কৰিলো গ্ৰাফেৰে কেনেকৈ কৰিব পাৰো আৰু এটা এক্সাম্পল লওঁ আহা এটো বুজি পাইছা নিশ্চয় অদ্বিতীয় সমাধান এটা পাইছো আমি এই দুটা ৰৈখিক সমীকৰণৰ কাৰণে অৰ্থাৎ এই ৰৈখিক সমীকৰণ জোৰৰ কাৰণে নেক্সটটো কৰো আৰু এটা উদাহৰণ দিছে আমাক 2x + y - 6 = 0 4x + 2y - 12 = 0 আহা সমাধান (2x + y - 6 = 0 এটুক আমি y কি লিখিম ইন টার্মস অফ কি লিখিলম x 6 minus কিমান আহিব 2x ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড টু 4x + 2y - 12 = 0 এটুৰ পৰা y কিমান হ'ব 2y = 12 minus 4x ঠিক আছে নে তাৰ মানে y = তোমাৰ আহিব 12 minus 4x divided by 2 এটুক মই ইকুৱেশ্যন নম্বৰ কি দিলো 2 এটা একৰ কাৰণে আমি কি পঢ়াম x আৰু y মান হয়নে এটা x ৰ কাৰণে x টো যেতিয়া মই এক নম্বৰটো কাৰণে x টো যেতিয়া মই 0 দিলো y কিমান হ'ব 6 x টো যদি মই 3 দিও y কিমান হ'ব 0 তাৰপিছত 2 ৰ বাবে কৰো x টো যেতিয়া মই 0 দিম এটো পাৰ্ট 0 হৈ যাব 12/2 তাৰ মানে কিমান আহিব 6 এটো যদি মই 3 দিও 12 - 12 0/2 তাৰ মানে 3 দিলে মই কিমান পালো 0 এতিয়া আমি একেটা প্লট কৰিম কি আছিল 0630 এটো হল প্ৰথমটো কাৰণে এখিনি এক নম্বৰটো বাবে একৰ কাৰণে আৰু পিছৰ কিটা 0630 কিটা কিহৰ 2 প্লট কৰো আমি 0606 এখিনিত হয় না নহয় x কোঅৰ্ডিনেট 0 0 6 তাৰ পিছৰটো 30 ইয়াত x3 y0 এটো হল তোমাৰ 30 এতিয়া আমি লাইনডাল আকো হৈছে না একিটা 2 নম্বৰটো কাৰণে বিন্দুকিটা একে একে দেখিছা না 0630 তাৰ মানে এটো 06 এটো 30 তাৰ মানে আমি একেডাল লাইনে পাম তাৰ মানে এটো কি বুজাইছে দুইডাল লাইন কি হৈছে মিলি গৈছে ইয়াত x আৰু y যিমান ভ্যালু লবা x ৰ বেলেগ বেলেগ ভ্যালুৰ কাৰণে y বেলেগ বেলেগ ভ্যালু তাৰ মানে অসংখ্য সমাধান পাম আমি যেতিয়া দুডাল ৰেখা মিলি যায় তেতিয়া ইডালৰ ওপৰত ইডাল উঠি যায় তাৰ মানে মিলি যায় হিহঁতৰ ওপৰত কোইনসাইড কৰে হিহঁতে তেতিয়া হলে হিহঁতৰ কি হিহঁতৰ সমাধান কিমান থাকিব অসীম সংখ্যক সমাধান থাকিব কিন্তু সমাধান থাকিব
x ৰ কাৰণে যিমান ৰিয়েল ভ্যালুজ আছে হয়নে নহয় বাস্তৱ মান আছে আৰু y তেনে আমি ৰেসপেক্টিভ মান পাই থাকিম হ'ব একিটা হল কি হৈছে ইয়া মিলি গৈছে নেক্সট টু চাও এটো এটা দিছে চোৱা x + 2y - 4 = 0 2x + 4y - 12 = 0 সমাধান প্ৰথমটো x + 2y - 4 = 0 2y = 4 - x so y কিমান হ'ব 4 - x divided by 2 তো মই এক নম্বৰ দিলো ঠিক আছে 2y = 4 - x x + 2y - 4 = 0 2y 4 - x y হ'ব 4 - x by 2 next to আছে তোমাৰ 2x + 4y - 12 = 0 ইয়াৰ পৰা 4y কিমান হ'ব 12 4y = 12 - 2x তাৰ মানে y কিমান আহিব 12 - 2x divided by 4 তো মই লঘিষ্ঠ আকাৰত লিখো তাৰ মানে যেটো আমাৰ এতিয়া জনা ফেক্টৰ আছে আমাৰ সহকিটা তো 2 ৰে কৰিব পাৰো 2 ৰে হৰণ কৰি দিলো মানে 6 - কিমান আহিলে x ঠিক আছে না 2 ৰে কটাকটি কৰিলো x + 2y - 6 - x divided by 2 ঠিক আছে এটুক মই দিলো ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি 1 আৰু 2 কি লম ভ্যালু লম বেলেগ বেলেগ 1 implies কি আছিলে y = 4 - x by 2 হৈছে তো 0 x তো যদি 0 লম মই y কিমান আহিব 4/2 তাৰ মানে কিমান 2 x তো যদি মই 4 লম y কিমান আহিব 0 2 implies equation number 2 to লিখো y = 6 - x by 2 4 - x by 2 এটো হল 6 - x by 2 x y x তো যদি মই তোমাৰ 2 লম x যদি 2 লম মই ইয়াত কিমান আহিব 6 - 2 ওপৰত আহিব 6 - 2 তাৰ মানে 4/2 ইয়াত কিমান পাম মই 2 তাৰ পিছতে যদি মই x তো তোমাৰ লম -2 লম x তো যদি মই -2 লম কিমান আহি যাব -7 + 6 - -2 divided by 2 তাৰ মানে 6 + 2/2 তাৰ মানে 8/2 মানে কিমান 4 এটো কিমান পাম 4 হৈছে এটা পালো আমি দুটা দুটা randomly যিকোনো দুটা বিন্দু আমি লৈছো তোমালকে বেলেগ বেলেগ লৈ পেলা কৰি থাকিব পাৰিবা এতিয়া আমি প্লট কৰো আহা প্ৰথমটো আছিল 0 2 আৰু 4 0 এটো একৰ কাৰণে এটো আছিলে 2 2 - 2 4 2 2 - 2 4 এটো আমাৰ 0 দে এতিয়া প্লট কৰিম 0 2 প্ৰথমটোৰ কাৰণে 0 x কোঅৰ্ডিনেট x তো কিমান x স্থানাংক 0 y তো 2 তাৰ মানে কলে আহিব 0 2 হৈছে তাৰ পিছত আছো এফালে কিমান আহিলা নেক্সট টু 4 0 x 4 y 0 তাৰ মানে ক'ত আহিব এতিয়া আমি এখানক লগ লগাই দিও হল পিছৰটো প্লট কৰা 2 2 2 1 2 2 2 হৈছে
তাৰপিছৰটো -2 4 -2 4 1 2 3 4 -2 4 কোনটা বিন্দু পালো আমি এই দুটা 2 2 2 হৈছে আমি এটো লাইন পয়েন্ট কিটা লগ লগাম হৈছে না এই দুটা কেনেকুৱা লাগিছে সমান্তৰাল তাৰ মানে এই দুটা লেখা সমান্তৰাল অৰ্থাৎ ইহতৰ কি একো কমন পইণ্ট নাই ইহতৰ সাধাৰণ সমাধান ইহত দুটা এই ৰৈখিক সমীকৰণ জোৰৰ একো সমাধান নাই হবনে আহা এটো চোৱা আমি এটা যিখিনি গ্ৰাফ কিটাৰ সহায়ত কি কৰিলো আঁকিলো বেলেগ বেলেগ পালো এটা সেট কৰে এটা হল ইডালৰ বাকিডাল মিলি যায় হয়নে আৰু ইডাল বাকি কিডাল লাষ্টৰটোত আমি কি পালো সমান্তৰাল হেকিটা বস্তু চোৱা যেতিয়া দুডাল ৰেখা এটা বিন্দুত ছেদ কৰে এটো কি বুলি কয় ছেদবিন্দু বুলি কয় তেতিয়া এই ক্ষেত্ৰত সমীকৰণজোৰৰ এটা অদ্বিতীয় মানে কি মাত্ৰ এটা ইউনিক অদ্বিতীয় সমাধান থাকে তাৰ মানে এটাই সমাধান এই এনেকে যেটো আমি প্ৰথম ক্ষেত্ৰত কৰিছিলো হয়নে তাৰ পিছৰটো চোৱা যেতিয়া দুডাল ৰেখা সমান্তৰাল হয় তেতিয়া এই ক্ষেত্ৰত সমীকৰণজোৰৰ কোনো সমাধান নাথাকে যেটো আমি 3 নম্বৰ এক্সাম্পলটো কৰিলো লগ লাগিছিল জানো হিহঁত কেতিয়াও লগ নালাগে অৰ্থাৎ হিহঁতৰ সমাধান নাই এইকেইডাল হল কি সমান্তৰাল L সমান্তৰাল কি M হলে কি হ'ব সমাধান নাই হৈছে তাৰ পিছৰটো চোৱা দুডাল ৰেখা মিলি গলে সমীকৰণজোৰৰ অসীম সমাধান থাকে কৈছিলো না মই সেকেন্ড কেছটো যেতিয়া দুইডাল ইডালৰ হ'ব সিডাল মিলি যায় তেনেহলে কি হ'ব তুমি অসীম সংখ্যক সমাধান পাবা থাকিব সমাধান কিন্তু কি হ'ব অসীম সংখ্যক থাকিব এডালৰ ওপৰত এডাল কি হৈছে এলৰ ওপৰত এমডাল কি হৈছে মিলি গৈছে হৈছে হিহতক সংগত জোৰ বুলি কেতিয়া ক'ব সংগত বুলি কেতিয়া ক'ব যেতিয়া হেনৰ সমাধান থাকিব হি এটাই হওক বা এটাই মিন্স অদ্বিতীয় হওক বা অসীম সংখ্যকেই হওক আৰু এটা আছে অসংগতটো হল হিহতৰ সমাধান নাই কোন ক্ষেত্ৰত নাথাকে যেতিয়া সমান্তৰাল হেতু বস্তু চোৱা অসংগত জোৰৰ প্ৰথমটো দিছে আমাক অসংগত কোনো সমাধান নথকা ৰৈখিক সমীকৰণবোৰক অসংগত ৰৈখিক সমীকৰণ জোৰ বোলা হয় যেনেকে সমান্তৰাল আমি লাষ্টৰটো যেটো প্লট কৰিছিলো গ্ৰাফ আঁকিলো দুডাল ৰেখাৰ হিহত লগ নালাগে অৰ্থাৎ হিহতৰ কোনো সমাধান নাই হিহতক কি জোৰ বুলি ক'ব অসংগত জোৰ বুলি ক'ব হিহতক অসংগত জোৰ বুলি ক'ব আৰু এটো হল সংগত জোৰ ৰৈখিক সমীকৰণৰ জোৰ যাৰ সমাধান থাকে তাক সংগত ৰৈখিক সমীকৰণৰ জোৰ বোলা হয় ই এজোৰ কটাকটি কৰা ৰেখা আৰু এজোৰ মিলি যোৱা ৰেখা সংগত কটাকটি কৰা মানে এটা বিন্দুত কাটিলে অদ্বিতীয় আৰু এটো হল ইডালৰ ওপৰত হিডাল মিলি যায় ইডালৰ লগত হিডাল মিলি যায় তাৰ মানে হিহতৰ কিমান অসংখ্য কিন্তু হিহতৰ সমাধান আছে নাই হিকানে হিহত কি সংগত সমান্তৰাল ৰেখাৰ সমাধান নাই হিকানে হিহত কি অসংগত বুজি পাইছা নে ক্লিয়াৰ হৈছে বস্তুটো এতিয়া চাবা পৰতন্ত্ৰ জোৰ কাক কয় সমতুল্য ৰৈখিক সমীকৰণ এজোৰৰ অসীম সংখ্যক স্পষ্ট সমাধান আছে এনে এটা জোৰক দুটা চলকৰ ৰৈখিক সমীকৰণ এটা পৰতন্ত্ৰ জোৰ বোলা হয় ৰৈখিক সমীকৰণৰ পৰতন্ত্ৰ জোৰ সদায় এটা কি সংগত এটা চোৱা অসীম সংখ্যক স্পষ্ট সমাধান কেতিয়া থাকে যেতিয়া মিলি যায় হিহতৰ সমাধানটো থাকে কিন্তু হিহতক কি বুলি কয় পৰতন্ত্ৰ কি বুলি কয় জোৰ বোলা হয় তাৰ মানে কি হয় পৰতন্ত্ৰ মানে কি গণতন্ত্ৰ উল্টাটো পৰতন্ত্ৰ তাৰ মানে ইন্ডিপেন্ডেন্ট নহয় y ভ্যালুটো সদায় x ৰ ওপৰত ডিপেন্ড কৰে বা x ৰটো সদায় y ৰ ওপৰত ধৰা মই যদি আমি সাধাৰণতে y টোক মই ইন টাৰ্মছ অফ কিহত লৈছিলো ধৰা এটো ইকুৱেচন x + y = 4 y = কিমান আহিব 4 - কি x না x ৰ ভ্যালুৰ ওপৰত ডিপেন্ড কৰিব y ৰ ভ্যালু হয় না নহয় হেতুকে বস্তুকে কৈছে আৰু যদি মই x টো এনেকে ৰাখো 4 - y এনেকেও ৰাখিব পাৰো না সেই বস্তুটোৰ কথা কৈছে যে ইটো হিতুৰ ওপৰত সদায় ডিপেন্ডেন্ট সেইকাৰণে পৰতন্ত্ৰ বুজি পাইছানে সংগত হ'ব হিহত পৰতন্ত্ৰ জোৰ সদায় সংগত ইহতৰ সলিউশনটো আছে x y ৰ মান আমি পাই থাকিম
কিন্তু সিহঁতৰ কি আছে সিহঁতক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণৰ এটা পৰতন্ত্ৰ জোৰ বোলা হয় অসীম সংখ্যক স্পষ্ট সমাধান খুব ইম্পৰ্টেন্ট বস্তু এইবিলাক মনত ৰাখিবা সংগত অসংগত পৰতন্ত্ৰ কেতিয়া তোমাৰ কাটিব এটাত কেতিয়া মিলি যাব আৰু কেতিয়া সমান্তৰাল হ'ব হ'বনে বুজি পাইছা এতিয়া আমাক এইকেইটা আকৌ আমি যিকেইটা এক্সাম্পল কৰিছিলো সেইকেইটা এক্সাম্পলে দেখিছানে এইকেইটা আমি কেনেকে কৰিম যিটো তোমালোকক এটা নিয়ম পঢ়িবা যিটো আমি ইয়াৰ সহগবিলাকৰ পৰা উলিয়াম সহগবিলাকৰ সহায়ত উলিয়াম সিহঁতৰ অনুপাতবিলাক উলিয়াম সেইটো দি আমি তেতিয়া গ্ৰাফটো নকাকে আমি গম পাম যে কি ইহঁতৰ সলিউশন কেনেকুৱা ধৰণৰ সংগত নে ইহঁত অসংগত নে কিমান সংখ্যক সলিউশন সমাধান আছে সেইটো কথা গম পাম এতিয়া চাবা স্ট্যান্ডার্ড ফর্মত লিখিলো আমি এটো আহিব হৈছে না এতিয়া আমাৰ এটো কিহৰ লগত কম্পেয়াৰ কৰিবা ইয়াৰ লগত এটো আমি তাৰ লগত কম্পেয়াৰ তো 2 আহিব না সেকেন্ড টো হৈছে এতিয়া ইহঁতক কম্পেয়াৰ কৰা a1 কিমান হ'ব 1 b1 কিমান হ'ব 1 c1 কিমান হ'ব 4 ইয়াত কি চিন আছে যোগ চিন ইয়াত কি চিন আছে মাইনাস তাৰ মানে -4 এটুক মই কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো নে নোৱাৰো পাওনে তাৰ মানে আমাৰ মাজৰ চিন কিটা সদায় কি হ'ব লাগিব প্লাস হ'ব লাগিব -4 এটুত কিমান আহিব a2 = 2 b2 = 1 আৰু c2 = কিমান -10 হৈছে এতিয়া আমি ইহঁতৰ অনুপাত বিলাক চাম a1/a2 = 1/2 হৈছে b1/b2 = 1 কিমান 1 কিমান 1 এতিয়া চোৱা a1/a2 পালো হাফ b1/b2 পালো 1 ইকুৱেল হৈছে জানো নাই হোৱা a1/a2 not equal to b1/b2 হৈছে এতিয়া আমি ইয়াৰ গ্ৰাফটো চাম যেটো আমি আগতে কৰিছিলো ক্লাছটো ষ্টাৰ্টিংত আহা চাও কৰিছিলো না এটো আমি কেটা বিন্দুত কাটিছিলে এটা বিন্দুত হয়নে ইকুৱেশন কিটা চোৱা একিটা হয়নে নহয় কেটা বিন্দুত কাটিছিলে এটা বিন্দুত তাৰ মানে আৰু আমি ইয়াত এটা কি পালো এতিয়া আমি ইয়াত কি পালো চোৱা a1/a2 not equal to কি পালো b1/b2 তাৰ মানে যেতিয়া a1/a2 not equal to b1/b2 তাৰ এটা কি সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব বুজি পাইছা নে এটাকে অদ্বিতীয় সমাধান এটা কোৱাচোন মোক অদ্বিতীয় সমাধান থাকিলে ই সংগত হ'ব নে নহয় ই সংগত হ'ব নে নহয় না হ'ব কাৰণ সমাধান থাকিলে কি সংগত সমাধান খালি নাথাকিলেহে কি হ'ব কি অসংগত হ'ব হৈছে ক্লিয়াৰ নেক্সট চাবা 2x + y - 6 = 0 4x + 2y - 12 = 0 ইয়াতো হিটোৰ লগত কম্পেয়াৰ কৰা আমাক সাধাৰণ ৰূপত দি থোৱা আছে খালি চিনটো আমাৰ এটো +c1 = 0 ইয়াত আহিব তোমাৰ a2x + b2y + c2 = 0 এতিয়া a1 কিমান হ'ব 2 b1 কিমান হ'ব 1 c1 কিমান হ'ব -6 a2 কিমান হ'ব 4 b2 কিমান হ'ব 2 c2 কিমান হ'ব -12
12 হৈছে না এতিয়া আমি চেক কৰো আকৌ ৰেশিও কিটা ল a1/a2 = 2/4 তাৰ মানে কিমান হাফ b1/b2 = কিমান হ'ব 1/2 তাৰ মানে হাফ একিটা সমান সমান হৈছে দেখিছানে তাৰ মানে ইহঁতৰ অদ্বিতীয় সমাধান নাই সমান হ'ব নালাগিব প্ৰথম কিটা ৰেশিও তাৰ পিছত লাষ্টত উলিওৱা c1/c2 কিমান -6/-12 1/2 তাৰ মানে মই গোটেই কিটা ৰেশিও কি হৈছে সমান হৈছে তুমি নিজে ভাবাচোন গোটেই কিটা ৰেশিও সমান হলে তাৰ মানে কি হ'ব ইডাল ৰেখা সিডাল ৰেখাৰ ওপৰত কি হ'ব মিলি যাব আমি গ্ৰাফটো চাওঁ হা দেখিছানে এইটো একেখিলাক বিন্দুৱে পাইছিলো না আমি সিডালৰ ওপৰত ইডাল মিলি গৈছিল হেৰিটো চোৱা এইটো হয়নে আমাৰ ইডালৰ ওপৰত সিডাল মিলি গৈছিল নাই তাৰ মানে যেতিয়া তুমি গোটেই কিটা ৰেশিও সমান পাবা গোটেই কিটা অনুপাত যেতিয়া সমান হ'ব তেতিয়া ইডাল ৰেখা সিডাল ৰেখাৰ ওপৰত কি হ'ব মিলি যাব যি দুডাল তোমাৰ ৰৈখিক সমীকৰণ দিয়া থাকিব ইডাল সিডালৰ ওপৰত কি হ'ব মিলি যাব তাৰ মানে ইহঁতৰ এডাল ৰেখা হিহঁত একেটা ইকুৱেল হল নে এটাকে a1/a2 = b1/b2 কি পালো c1/c2 এটাকে অসংখ্য সমাধান এতিয়া কোৱাচোন এইটো সংগত নে অসংগত কি হ'ব কোৱা এই লিনিয়াৰ ইকুৱেশ্যনৰ মানে ৰৈখিক সমীকৰণ দুটা ৰৈখিক সমীকৰণ যোৰ সংগত নে অসংগত সংগত গুড কাৰণ সিহঁতৰ কি আছে সমাধান আছে নেথাকিলেহে অসংগত মই বাৰে বাৰে কৈ আছো মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট পইণ্ট নেক্সটটোলৈ যাওঁ আহা নেক্সট উদাহৰণটো কি দিছে x + 2y - 4 = 0 2x + 4y - 12 = 0 a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 এখিনি মই ষ্টাৰ্টিং কাৰণে তোমালোকক মই ষ্টেণ্ডাৰ্ড ফৰ্ম সাধাৰণ ফৰ্মটো লিখি দিছো যেতিয়া তোমালোকৰ নেক্সট ক্লাছটো আকৌ লম তেতিয়া মই এইবিলাক লিখি নাথাকো আৰু এতিয়া a1 = কিমান আহিব ইয়াৰ লগত এটো 1 আছে b1 কিমান আহিব 2 c1 = -4 হৈছে এতিয়া এটোৰ কাৰণে a2 কিমান 2 b2 কিমান 4 c2 কিমান -12 হৈছে এতিয়া উলিওৱা ৰেশিও কিটা a1/a2 1/2 b1/b2 কিমান হ'ব 2/4 তাৰ মানে কিমান লঘিষ্ঠ আকাৰলৈ নিবা সদায় হাফ দুইটা এইটো কাটা এবাৰ গ'ল হাফ পালানে হৈছে c1/c2 -4/-12 এইটো কাটা কাটি গ'ল 4 এইটো কাটা এবাৰ তিনিবাৰ তাৰ মানে কিমান পালো 1/3 তাৰ মানে ইয়াত মই কি পালো প্ৰথম দুটা সমান লাষ্টৰটো সমান নহয় এটাকে a1/a2 = b1/b2 not equal to c1/c2 এটো হলে কি হয় আহা আমি এটো গ্ৰাফ আঁকিছিলো এটোত চাও আমি এটো চোৱা কি হৈছিল একেডাল হয়নে কি হৈছিল সমান্তৰাল হৈছিল এই কাৰণে যেতিয়া তোমাৰ প্ৰথম দুটা ৰেশিও সমান লাষ্টৰটো সমান নহয় তেতিয়াহলে সিহঁত কি হ'ব সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ সিহঁতৰ সমাধান থাকিব নাথাকে আৰু সিহঁতক কি বুলি ক'ব অসংগত আমি লিখো এটা লিখিব পাৰিম তাকে সমাধান কি নাই হৈছে সমাধান নাই ক্লিয়াৰ হৈছে এই বস্তুকেইটা যিখিনি মই এতিয়া তোমালোকক কৰি দেখুৱালো চোৱা এইকেইটা আমাৰ জেনেৰেল ফৰ্ম কেইটা ৰেখাবোৰে যদি পৰস্পৰ কাটাকাটি কৰে তাৰ মানে এটা ছেদবিন্দু a1/a2 not equal to b1/b2 মিলি যাব ইডালৰ ওপৰত সিডাল মিলি যাব
গোটেইকেইটা কি হ'ব সমান সমান্তৰাল তাৰমানে কোনো সমাধান নাই a1 by a2 equal to b1 by b2 not equal to c1 by c2 ক্লিয়াৰ হৈছে এতিয়া কেইটামান মূল্যায়ন কৰো কিমান বুজি পাইছা আহা question number 1 টো চোৱা যদি a1 by a2 equal to b1 by b2 not equal to c1 by c2 তেন্তে ৰৈখিক সমীকৰণটো কি হ'ব not equal to c1 by c1 by প্ৰথম দুটা ৰেশিও সমান লাষ্টৰটো not equal to c1 by c2 কি হ'ব সমান্তৰাল হ'ব কোনটো হ'ব হৈছে সেকেন্ডটো চাও যেতিয়া দুডাল ৰেখাৰ মিল হয় তেতিয়া ইহঁতৰ সমাধান হল দুটা ৰেখা মিল হয় তাৰ মানে দুডাল ৰেখা কি হয় মিলি যায় ইডাল সিডালৰ ওপৰত লাগি যায় তেতিয়া হলে কি হয় কি আছিল অসীম সংখ্যক সমাধান হ'ব অসীম সংখ্যক সমাধান হৈছে না ক্লিয়াৰ হৈছে আজিৰখিনি ৰেশিও কিটা পালো আমি গ্ৰাফো আঁকিলো তাৰ লগত আমি ৰিলেট কৰি কি কৰিলো ৰেশিও কিটা উলিয়াই চালো কম্পেয়াৰ কৰিলো গম পাই গলো আমি আসল হেৰিখিনি একদম শৰ্টকাট কেৰমান গম পাই গলো a1 by a2 equal not equal to b1 by b2 হলে অদ্বিতীয় সমাধান আৰু কি হ'ব সংগত বুলি কয় হিহঁতক হয় না নহয় আৰু a1 by a2 equal to b1 by b2 equal to c1 by c2 তেতিয়া হলে কি হ'ব ইডাল সিডালৰ ওপৰত মিলি যায় তাৰ মানে অসীম সংখ্যক সমাধান হেতুকো কি বুলি ক'ব সংগত তাৰ পিছত আৰু এটা পালা কন্ডিশন a1 by a2 equal to b1 by b2 not equal to c1 by c2 হয়নে আৰু হেতু হলে কি হ'ব সমান্তৰাল দুডাল ৰেখা অৰ্থাৎ কোনো সমাধান নাই ক্লিয়াৰ ঠিকে আছে আজি ক্লাসটো সামৰো নেক্সট ক্লাছত আকৌ লগ পাম আৰু অংক কৰিম হ'বনে তেতিয়ালৈকে ভালকে থাকিবা পুষ্টিকৰ খাদ্য খাবা সাৱধানে থাকিবা ভালদৰে পঢ়িবা হ'ব ধন্যবাদ